ব্যাসদেৱে ভাগৱতৰ মাহাত্ম্য পদ্মপুৰাণ যিখন দ্বিতীয়খন ডাঙৰ পুৰাণ 18খন পুৰাণৰ আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। এই পদ্মপুৰাণত 55,000 শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডত উত্তৰ খণ্ডত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ব্যাসদেৱে ভাগৱতৰ মহিমা গাইছে। তাত তেওঁ লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক, পদ্মপুৰাণ উত্তৰ খণ্ড। ব্যাসদেৱে লিখিছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আৰু সেইফালৰ পৰা চাবলৈ গ'লে আমি ইমানকৈ ভাগৱত শুনিছোঁ, সেই মৰ্মে বৰ্তমান সমাজত হিংসা, দ্বেষ, অনীতি, অত্যাচাৰ এইবিলাক থাকিব নালাগিছিল। কিন্তু আমি যদি সমাজখনলৈ চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে এতিয়াও আমাৰ নিজৰে মনত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ, ঈৰ্ষা, দেশ এইবিলাক এতিয়াও আছে। তাৰমানে ব্যাসদেৱে কোৱা কথাটো যদি সত্য হয় যে ভাগৱত শুনিলে ভাৱৰ পবিত্ৰতা আহিব, তেতিয়াহ'লে আমি হয়তো ভাগৱত যেনেকৈ শুনিব লাগে তেনেকৈ শুনাই নাই। আৰু নহ'লে দ্বিতীয় এটা কাৰণ হ'ব পাৰে, যিসকল ব্যাখ্যাকাৰ বা পৰ্যালোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকক সুন্দৰভাৱে বুজাই দিয়াত বিফল হৈছোঁ। নহ'লে তৃতীয় কাৰণ হ'ব পাৰে যে এতিয়াও বহুত সমাজত এনেকুৱা আছে যিসকলে ভাগৱত শ্ৰৱণ কৰি পোৱাই নাই। আৰু চতুৰ্থ এটা কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু আমি আমাৰ নিজস্বটো এৰি নিদিওঁ। যি কাম, ক্ৰোধ, ঈৰ্ষা, দ্বেষ যিমানবিলাক পুহি ৰাখিছোঁ এইবিলাক আমি এৰি দিব নিবিচাৰোঁ, আমাৰ লগতে লৈ থাকিম। এই চাৰিটাৰ ভিতৰত এটা কাৰণ হ'ব পাৰে। ভাগৱত কেনেকৈ শুনিব? প্ৰথম কথা, অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। আৰু যেতিয়া আমি শ্ৰৱণ কৰোঁ, যদি মনত শ্ৰদ্ধাই নাই, তেতিয়াহ'লে সেয়া কথা আমাৰ এখন কাণে সোমাই এখন কাণে ওলাই গুচি যাব, আমাৰ হৃদয়লৈ যাবলৈ নোৱাৰে। এজন ৰজাৰ 3টা মূৰ্তি বনাইছিল, একদম দেখিবলৈ একেই। আৰু এই 3টা মূৰ্তিৰ দাম কিমান হ'ব মূল্য নিৰ্ধাৰণ কৰিবৰ কাৰণে বিভিন্নজন সন্তক নিমন্ত্ৰণ দিলে। মূৰ্তিকেইটাৰ তেওঁলোকে একেটা মূৰ্তি একে ৱেট সোণৰ, এটাইকেইটা সোণৰ, ধৰি লওক 1 কেজি সোণ লাগিছে। এটাৰ যদি মূৰ্তিৰ দাম যদি তেওঁলোকে 50 লাখ ৰাখিছে, এটাত 1 কোটি ৰাখিছে, এটাত 2 কোটি ৰাখিছে। মানুহবিলাক অচম্বিত হৈ গ'ল, এইটো কেনেকৈ সম্ভৱ? একেই মূৰ্তি, একে সোণ, দামটো ইমান পাৰ্থক্য কিয়? সেইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে সমাজত ক'লে যে যোনে ইয়াৰ মূল্যটো কিহৰ কাৰণে ইমান তাৰতম্য হৈছে, এইটো যোনে বুজাই দিব পাৰিব তেওঁক আকৌ অজস্ৰ ধন টকা পইচা দিব। এজন সন্ত আহিল, সোণৰ মূৰ্তিটোৰ লগত এডাল এডাল সোণৰ শলা এডাল ৰাখি থোৱা আছে। প্ৰথমটো মূৰ্তিৰ কাণেদি শলাডাল ভৰাই দিলে আৰু ইফালে ওলাই গুচি গ'ল।
সেইটোৰ দাম একেবাৰে কম। তাৰ মানে সেয়া শ্ৰোতাক বুজাইছে যিবিলাক শ্ৰোতাই শুনাত শুনে, এইফালে সোমাই এইফালে ওলাই যায়, কাৰণ ইয়াত শ্ৰদ্ধা নাই। এটাৰ মূৰ্তিৰ কাণেদি সোমোৱালে এইফালে ওলাই গুচি গ'ল, সেইটোৰ দামটো তাতকৈ বেছি ৰাখিলে। 50 লাখ যদি একেবাৰে তলত, এইটোৰ দাম 1 কোটি ৰাখিলে। আৰু তৃতীয়টো মূৰ্তিৰ কাণেদি যিডাল শলাত সোমোৱাইছে, এই শলাডাল ভিতৰলৈ গৈ আছে, তাৰ ওলাই অহাৰ কোনো ৰাস্তা নাই, জাষ্ট সোমোৱাই দিছে আৰু হৃদয়ৰ ফালে প্ৰৱেশ কৰিছে। সেই মূৰ্তিটোৰ দামটো বেছি ৰাখিছে। কথাৰ তাৎপৰ্য, 3 ধৰণৰে শ্ৰোতা। এবিধ আহিছে জাষ্ট এইফালে সোমোৱাই দিলে, এইফালে ওলাই গ'ল, কায়িকভাৱে যদিও ইয়াত আছে, শ্ৰদ্ধা নাই আৰু মনটো ইয়াত নাই, এতিয়াও মন বাহিৰত ঘূৰি ফুৰিছে। সেইকাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰা পাতি থাকিব। এবিধ শ্ৰোতা আছে যোনে অলপমান শুনিব, শুনিয়ে জাষ্ট উলিয়াই দিব, বৰ ইণ্টাৰেষ্ট নাই। আৰু তৃতীয়বিধ শ্ৰোতা আছে যোনে শুনিব, হৃদয়ংগম কৰিব আৰু তেওঁৰ আচৰণত সেইখিনি প্ৰতিস্ফুট হ'ব। সেইটোৱে হৈছে প্ৰকৃত শ্ৰোতা। শ্ৰোতাৰ কেইবাটাও ভাগ আছে। এবিধ হৈছে প্ৰকৃত শ্ৰোতা, এবিধ হৈছে চৰতা। চৰতা মানে চুপাৰি কটা কটাৰীখনৰ নিচিনা, কটকটকৈ কাটি যায়, চৰতা বুলি কয়। এবিধ হৈছে শ্ৰোতা, শ্ৰোতা মানে শুই থকা। প্ৰকৃত শ্ৰোতাৰ আকৌ কেইবাটাও ভাগ আছে। এবিধক কৈছে হংস শ্ৰোতা। হাঁহক যেনেকৈ গাখীৰ আৰু পানী একেলগে মিলাই দিলে সিহঁতে গাখীৰখিনি খাই দিব, পানীখিনি তাতে পৰি থাকিব। মানে এইবিধ শ্ৰোতাই যিমানেই যি কথাই নকওক, কেৱল কৃষ্ণ কথাখিনি গ্ৰহণ কৰিব, বাকীবিলাক এৰি দিব। এবিধ আছে শতক শ্ৰোতা। শতক বুলি এটা চৰাই আছে যি বৰষুণৰ পানী গ্ৰহণ কৰে, তলত পৰিলে সি পানী নাখায়। এই ধৰণৰ শ্ৰোতাই কেৱল কৃষ্ণৰ কথাখিনি গ্ৰহণ কৰে, বাকী চব এৰি দিয়ে। এবিধ আছে শুক শ্ৰোতা, ভাতৰ দৰে। তেওঁলোকে গোটেইখিনি কথা গ্ৰহণ কৰি বেলেগৰ আগত এজ ইট ইজ ক'ব পাৰে। আৰু এবিধ আছে মৎস্য শ্ৰোতা, যেনেকৈ মাছ পানীতে থকাৰ পিছতো পলক নেমৰাকৈ একান্ত মনে থাকিব পাৰে, তেনেকৈ এইবিধ শ্ৰোতাই বিভিন্ন বাহ্যিক বা গ্ৰাম্য কথাত গুৰুত্ব নিদি একাত্মভাৱে কি কথা পাতিছে, কি ব্যাখ্যাকাৰে কৈছে, এই কথাখিনি শুনাত একাগ্ৰ চিত্তটো দিয়ে। চৰতাবিধে কেৱল গ্ৰাম্য কথা পাতি থাকে, যদিও কায়িকভাৱে শ্ৰোতা হিচাপে আসন লয়, কিন্তু তেওঁলোকৰ ইণ্টাৰেষ্টটো ইয়াত নাই, মনটো এতিয়াও বাহিৰত ঘূৰি ফুৰিছে। সেইকাৰণে কাষৰ গৰাকীক কিলাকুটিৰে খুন্দিয়াই কিলাই হ'লেও যিকোনো কথা কৈ কটকটকৈ কথাবিলাক কাটি যাব। আৰু শ্ৰোতা হৈছে তেওঁলোকে সুবিধা বুজি ৱাল বা খুটাৰ আশ্ৰয় লয়। বেয়া নাপাব, সকলোকে কোৱা নাই। খুটা আৰু ৱাল আশ্ৰয় লয় তেওঁলোকে আহিয়ে, আৰু লাহেকৈ 3 ঘণ্টা 4 ঘণ্টা সময় চকুকেইটা মুদি যিমান ভাগৰ আছে সেই ভাগৰখিনি মাৰি দিয়ে। যেতিয়ালৈকে আপোনাৰ শাস্ত্ৰখনৰ প্ৰতি শ্ৰদ্ধা নাহিব, তেতিয়ালৈকে এই কথাখিনিয়ে আপোনালোকৰ হৃদয়ত ক্ৰিয়া কৰিব নোৱাৰে। শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি মচিৰেণ অধিগচ্ছতি। শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব পাৰিব, আৰু এই জ্ঞান পালে ভাগৱতৰ কথা এনেকুৱা, এই কথাখিনি আপুনি শ্ৰৱণ কৰিলে মনৰ শান্তি আহিব। যিটো বিচাৰি আপুনি হাবাথুৰি খাই বাহিৰত ফুৰিছে, এই শান্তি 3 ঘণ্টা সময় ইয়াত আপোনালোকে যদি একাত্মভাৱে শুনে, গেৰেণ্টি দিছে ব্যাসদেৱে। কিন্তু লগতে এইটোও কৈছে, জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্যৰ ফলতহে ভাগৱত শুনিবলৈ পাব। ভাগৱতৰ ইমান প্ৰচাৰ হৈছে, ইয়াৰ মাহাত্ম্য কি, মহিমাটো কি, কিয় ইমানকৈ ভাগৱত অনুষ্ঠান হৈছে? যিকোনো এজন ব্যক্তিৰ যেতিয়ালৈকে আমি মহিমা গম নাপাওঁ, তেওঁৰ কোৱালিটি কি আছে গম নাপাওঁ, তেতিয়ালৈকে মানুহজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাহে।
যেতিয়া আমি গম পাম যে মানুহজনৰ এটা বিশেষ কোৱালিটি আছে, তেতিয়া সেই মানুহজনৰ প্ৰতি আমাৰ শ্ৰদ্ধাত মূৰ দোঁ খাই যায়। তেনেকৈ যেতিয়ালৈকে এখন গ্ৰন্থৰ মাহাত্ম্যই গম নাপাওঁ, আচলতে আছে কি ভাগৱতত, ইমান সময় 3জন বাপে পাঠ কৰিলে, আপোনালোকে কোনোবা এজনে ক'ব পাৰিবনে যে কি পাঠ কৰিছে? হয়, পাৰিব? কোন স্কন্ধত আছে বাৰু? খুব সুন্দৰ, আপুনি একাত্মভাৱে শুনিছে। ষষ্ঠ স্কন্ধৰ কথা চলি আছে, বৃত্তাসুৰ বধৰ কথা চলি আছে। বৃত্তাসুৰ বধৰ আৰম্ভণিত কেনেকৈ বৃহস্পতিক ইন্দ্ৰ আদি দেৱতাসকলে অপমান কৰিছিল, তেওঁ কেনেকৈ দেৱসভা ত্যাগ কৰিবলগীয়া হ'ল, তাৰ পাছত অসুৰে কেনেকৈ তেওঁলোকক আক্ৰমণ কৰিলে, অসুৰৰ পৰা বাচিবৰ কাৰণে কেনেকৈ ব্ৰহ্মাৰ ওচৰত শৰণ ল'লে, ব্ৰহ্মাই কেনেকৈ তস্তা মুনিৰ পিতেক বিশ্বৰূপৰ ওচৰত তেওঁলোকক আশ্ৰিত হোৱাৰ উপদেশ দিলে, দেৱতাসকলে কেনেকৈ গৈ বিশ্বৰূপৰ ওচৰত বিশ্বৰূপক গুৰু হিচাপে গ্ৰহণ কৰিলে, আৰু বিশ্বৰূপে নাৰায়ণ কৱচ নামৰ এটা কৱচ তেওঁলোকক দি আছিল। ইমান সময় আমি যেতিয়াৰ পৰা আহিছোঁ ইয়ালৈ, নাৰায়ণ কৱচৰ কথা পাঠ কৰি আছিল। যি কি নহওক, ভাগৱতৰ মাহাত্ম্যটো অকণমান বুজি লওঁ। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে বুলি কৈছে। প্ৰথম ভক্তি, দ্বিতীয় জ্ঞান, তৃতীয় বৈৰাগ্য। আপোনালোকে যদি একাত্মভাৱে শুনে, 3টা কথাৰ গেৰেণ্টি ব্যাসদেৱে দিছে। আপোনালোকৰ হৃদয়ত ভক্তি বস্তু তৰুণ হৈ যাব, জ্ঞান বৃদ্ধি হ'ব, আৰু লগতে সংসাৰৰ প্ৰতি কিছু হ'লেও বৈৰাগ্য ভাৱ আহিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে আপোনালোকে ভক্তি বস্তু হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, সেইটো আপোনালোকৰ সুকীয়া সুকীয়া কথা। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎগৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ভাগৱতৰ কথা, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, যিখন ঘৰত সদায় হয়। অনুষ্ঠানত এদিন বা দুদিনীয়া কাৰ্যসূচী হ'ব, হয়তো আপোনালোকে 3 ঘণ্টা শুনিলে, 6 ঘণ্টা শুনিলে, কিন্তু 365 দিনত কেৱল 6 ঘণ্টা শুনিলে জানো কাম হ'ব? সদায় যদি আপোনালোকে ভাগৱতৰ লগত সম্পৰ্ক ৰাখে, পুৱা গধূলি যদি যিমানকণ সময় পাৰে, অকণমান হ'লেও, 1 অধ্যায় হ'লেও, আধা হ'লেও সদায় যদি পাঠ কৰাৰ অভ্যাস গঢ়ে, কীৰ্তন হওক, ভাগৱত হওক, ঘোষা হওক, যদি আমি সদায় পাঠ কৰোঁ, ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰোঁ, ব্যাসদেৱে লিখিছে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। এতিয়া প্ৰশ্ন হ'ল, তীৰ্থ কাক কয়? তীৰ্থলৈ ৰূপান্তৰিত হ'লে আমাৰ লাভ কি হ'ব? তীৰ্থ য'ত প্ৰভু ভগৱন্তই অৱতাৰ লৈছিল বা বিভিন্ন লীলা কৰিছিল, বা যিটো স্থানত মহাপুৰুষসকলে অৱতাৰ লয় বা বিভিন্ন লীলা কৰে, এই স্থানসমূহক জেনেৰেলি তীৰ্থস্থান বুলি কোৱা হয়। এই তীৰ্থক্ষেত্ৰত আগতে সন্ত মহন্তসকলে ভগৱানৰ চৰিত্ৰসমূহ শ্ৰৱণ কীৰ্তন কৰাইছিল, তাত তেওঁলোকে চৰ্চা কৰিছিল, আৰু আমাৰ ভকতসকল তালৈ গৈ শ্ৰৱণ কৰাৰ সুবিধা পাইছিল। গুৰুজনা অৱতাৰ লোৱাৰ পাছত সংস্কৃতৰ কঠিন কঠিন গ্ৰন্থবিলাক আমি বুজিব পৰাকৈ সুন্দৰভাৱে অনুবাদ কৰি দিলে। এতিয়া আমি শাস্ত্ৰ শুনিবৰ কাৰণে তীৰ্থক্ষেত্ৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। নিজৰ ঘৰতে আপোনালোকে শাস্ত্ৰ অধ্যয়ন কৰিব পাৰে আৰু নিজৰ ঘৰখনকে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে। লাভ কি হ'ব তেতিয়া?
যদি আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে আপোনালোকৰ গৃহত যদি জানি বা অজানিতে কিবা যদি পাপ আছিল এই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ব্যাসদেৱে আজিৰ পৰা ৫,৫০০ বছৰ আগতে এটা কথা অনুমান কৰিছিল যে কলি যুগৰ মানুহে প্ৰতিটো বস্তুত তুলনা কৰি চাব, কম্পেয়াৰ কৰি চাব কোনটো পন্থত গ'লে মোৰ লাভ বেছি। যেনেকৈ পলিটিচিয়ানবিলাক ৰাতিপুৱালৈকে এটা পাৰ্টিত থাকে, আকৌ দেখিব আবেলি বেলেগ এটা পাৰ্টিত জইন কৰিছে সাংগু পাংগু লৈ, মানে সিটো পাৰ্টিত লাভ বেছি আহিল। সেইকাৰণে ব্যাসদেৱে লিখিছিল অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। যদি কলি যুগত কোনোবাই ১,০০০ অশ্বমেধ যজ্ঞ আৰু ১০০টা বাজপেয় যজ্ঞ কৰিব পাৰে, ১,০০০ অশ্বমেধ যজ্ঞ আৰু ১০০টা বাজপেয় যজ্ঞ কৰি যিটো ফল তেওঁলোকে পাব, ভাগৱত শ্ৰৱণ কীৰ্তনৰ যিটো ফল হ'ব, এই ফলৰ ১৬ ভাগৰ এভাগ বুলি কৈছে। মানে কলি যুগত কোনোবাই যদি ১,০০০টা অশ্বমেধ যজ্ঞ আৰু ১০০টা বাজপেয় যজ্ঞ কৰে, তেওঁলোকে যিটো ফল পাব আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ অনুষ্ঠানৰ পৰা তাৰ ১৬ গুণ বেছি হ'ব। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক। ভাগৱতৰ প্ৰতিটো শব্দত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। ভাগৱত প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি বুলি কয়। ইয়াত বাণী হিচাপে বিৰাজমান হৈ আছে প্ৰতিটো শব্দত। এই ভাগৱত যদি কোনোবাই সেৱা কৰিছে, সেৱাৰ দ্বাৰা, শ্ৰৱণ যদি কৰে শ্ৰৱণৰ দ্বাৰা, পাঠ যদি কৰে পাঠৰ দ্বাৰা, আৰু নহ'লে কোনোবাই যদি দৰ্শন মাত্ৰ কৰিছে দৰ্শনৰ দ্বাৰাও আপোনালোকৰ সমস্ত পাপ নাশ হ'ব পাৰে। ৩য় অধ্যায় ভাগৱত মহাত্ম্য ৬২ নম্বৰ শ্লোক, পদ্মপুৰাণ উত্তৰখণ্ড। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ ৪খন আছে, ঋক সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। ১:৪:২০ প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ ৪খন বেদ। যদিও ৪খন বেদ বুলি কোৱা হয়, মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি কোৱা হৈছে। বেদৰ ৪টা ভাগ আছে। এটাক সংহিতা বুলি কয়, য'ত মন্ত্ৰবিলাক আছে, যিমানবিলাক যাগ যজ্ঞত মন্ত্ৰ লাগে এই মন্ত্ৰবিলাক আছে সংহিতাত। এটা পাৰ্ট আছে ব্ৰাহ্মণ্য, গদ্য আকাৰে বিধিবিলাক আছে তাত। আৰণ্যক আছে, আৰু শেষৰ পাৰ্টটো হৈছে উপনিষদ, বেদান্ত বুলি কয়, বেদৰ অন্ত। বেদৰ সাৰ ভাগ বেদান্তত আছে, য'ত আত্মা পৰমাত্মাৰ বিষয়ে বৃহৎভাৱে লিখা আছে। মূল উপনিষদ ১০৮খন, তাৰে অতি জনপ্ৰিয় 11খন। এই উপনিষদৰো সাৰ হৈছে ভাগৱত। সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈস ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। ১২, ১৩, ১৫ দ্বাদশ স্কন্ধ ৩ত্ৰয়োদশ অধ্যায় ১৫ নম্বৰ শ্লোক ভাগৱত। মহাপুৰুষ মাধৱদেৱে এই শ্লোকৰ অনুবাদ কৰিছে ঘোষাত ১৮ নম্বৰ পদজোকাত। তেওঁ লিখিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। বেলেগত আৰু ৰতি নাথাকে। যদি আমি একাত্মভাৱে একান্তভাৱে মন দি পেলাই যদি এই শাস্ত্ৰ আমি ভালদৰে শ্ৰৱণ কৰোঁ, কাৰণ সমস্ত বেদান্তৰ সাৰ বুলি কৈছে ইয়াক, আৰু বেলেগে বেদ পঢ়াৰ প্ৰয়োজন নাই। ভাগৱততে সমস্ত কথা আছে।
গতিকে ভাগৱত আমি শ্ৰৱণ কৰিব লাগে। যিখিনি কথা আমাক ভক্তি মাৰ্গত প্ৰয়োজন এই সমস্তখিনি কথা ভাগৱতৰ মাজত আছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। মূল গ্ৰন্থ সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ কৈছে ভাগৱতে। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে দ্বাদশলৈকে। প্ৰথম লক্ষণ হৈছে সৰ্গ, আদি সৃষ্টি। প্ৰলয়ৰ পাছত এই আমি দেখি থকা সংসাৰখন, গ্ৰহ নক্ষত্ৰ, এই ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হ'ল, 3য় স্কন্ধত আহিব। চতুৰ্থত বিসৰ্গ, দ্বিতীয় সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা এই সৃষ্টি বিস্তাৰ কেনেকৈ হৈছে। পঞ্চম স্কন্ধ স্থান, বিভিন্ন ভূগোল খগোল এই সমস্তবিলাক গ্ৰহ নক্ষত্ৰ নৰকলৈকে যত যিমান আছে গোটেইখিনি পাব। ষষ্ঠ স্কন্ধ পোষণ, আজি আমি যিটো আলোচনা কৰিম, প্ৰভু ভগৱন্তই কেনেকৈ জীৱসমূহক পোষণ কৰে। সপ্তমত আছে উতি, উতি মানে বাসনা, আসুৰিক বাসনা, দৈবিক বাসনা আৰু মানৱীয় বাসনা। আমাৰ এই বাসনাবিলাকৰ ওপৰত 15টা অধ্যায়ত সপ্তম স্কন্ধত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। অষ্টমত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ কথা। নৱম স্কন্ধ ভাগৱত ৰাজবংশাৱলী, লক্ষণ হৈছে ঈশানু। 10ম স্কন্ধ হৈছে নিৰোধ। 90টা অধ্যায় আছে, 335টা অধ্যায়ৰ আটাইতকৈ ডাঙৰ স্কন্ধ হৈছে ভাগৱতৰ 10ম স্কন্ধ। 3টা ভাগ কৰিছে, আদি মধ্য আৰু শেষ চোৱা বুলি। একাদশ স্কন্ধ হৈছে মুক্তি আৰু দ্বাদশত কৈছে আশ্ৰয় বা শৰণ। যদিও 10টা লক্ষণ কৈছে, 12টা স্কন্ধ আছে, ভাগৱতৰ মূল লক্ষ্য এটা, সেইটো হৈছে আমি মানুহে, কলিযুগৰ মানুহে আশ্ৰয় ক'ত ল'ম, শৰণ ক'ত ল'ম। এই আশ্ৰয় কথাটোৰ প্ৰতিপন্ন কৰিবৰ কাৰণেই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা, 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে, চকুৰ এটা পলক, সময়ৰ এটা জোখ। পদ্মপুৰাণত কথা আছে, কলিযুগ অতি ভয়ানক, আমি সকলোৱে জানো। এই কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰিয়েই কিছু ঋষি মুনিয়ে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন কৰে আৰু দৰ্শন পোৱাৰ পাছত তেওঁলোকে কয় যে হে প্ৰভু, বৰ ভয়ানক দিন আহি আছে কলিযুগ। মানুহৰ মনবিলাক পাতকিৰে ভৰি যাব, পাপ কৰ্মৰ দ্বাৰা মনবিলাক বেয়া হ'ব, বুদ্ধিহীন হ'ব, স্মৃতিশক্তি কমি যাব, পাপ কাম কৰিবলৈ চিন্তা নকৰা হ'ব, ভয় নকৰা হ'ব। অতি বেয়া দিন কলিযুগ, দোষৰ সাগৰ বুলি কৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঋষিমুনিসকলে কৈছিল, আমি 1000 বছৰ ধৰি এটা যজ্ঞ কৰিব বিচাৰিছোঁ, আমাক এটুকুৰা স্থান দিয়ক, যাতে কোনেও তাত বাধা বিঘিনি দিব নোৱাৰে। ভগৱান নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰিলে আৰু ক'লে, মোৰ চক্ৰৰ লগত যোৱা, এই চক্ৰটো গৈ য'ত ৰৈ যাব বা পৰি যাব তাত তোমালোকে যজ্ঞ কৰিবা। এই চক্ৰৰ মাজৰ যিবিলাক শলা, ইয়াক নেমি বুলি কয়, নেমি। ঋষিসকল চক্ৰটো লগত যায়, এখন প্ৰকাণ্ড অৰণ্যৰ মাজত এটুকুৰা ঠাইত চক্ৰটো ৰৈ যায়, নেমিবিলাক পৰি যায়। এই নেমিবিলাক পৰাৰ কাৰণেও জেগাকণৰ নাম নেমিষ হয়। আৰু যিহেতু অৰণ্যৰ মাজত পৰিল, গতিকে অৰণ্য শব্দটো লগাই
নৈমিষাৰণ্য কৰিলে। আৰু কিছু ভকতৰ মতে এটা নিমিষতে গৈ এই চক্ৰটো গৈ অৰণ্যত পৰিছিল, সেইকাৰণেও নৈমিষাৰণ্য বুলি কোৱা হৈছে। কিহৰ কাৰণে কৈছে কথাটো বুজি লওক। কলি যুগক আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে। যেতিয়া আপোনাৰ উত্তৰ আহি আছো, আপুনি নিজে গম পাব। 28,000 ঋষি মুনিয়ে 1000 বছৰ ধৰি যজ্ঞ কৰিলে। কিহৰ কাৰণে? যে কলি যুগৰ মানুহে যিহেতু দোষৰ সাগৰ কলি বুলি কৈছে, ইয়াৰ পৰা কেনেকৈ মানুহখিনিয়ে পৰম আনন্দ লাভ কৰিব পাৰে, মনুষ্যৰ জীৱন কেনেকৈ সফল কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিলে। কিন্তু যজ্ঞৰ পৰা একো ফল নাপালে। নোপোৱাৰ কাৰণে সুত মুনিক ব্যাখ্যাৰ আসনত বহুৱাই এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, পদ্মপুৰাণ ভাগৱত মাহাত্ম্য 1ম অধ্যায় 3 নম্বৰ শ্লোক, যিজন কথামৃত পান কৰাত কুশল, সেইজনে ক'লে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি। শৌনকে কৈছে পাতকী বুলি। কিহৰ কাৰণে ভাল এইটো কথা আহিব। দোষৰ সাগৰ কলি, ইয়াত কোনো চিন্তা, কোনো সংশয় নাই। কিন্তু দোষৰ সাগৰ হোৱাৰ পাছতো ইয়াত কি মহান গুণ আছে, সেইটোৰ কাৰণে শ্ৰেষ্ঠ বুলি কৈছে। পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে ক'লে, হে সুতমুনি, পৰম পাতকী কলি আহিছে বুলি গম পাই আমি 1000 বছৰ যজ্ঞ কৰিলো। উদ্দেশ্য এটা আছিল যে কলি যুগৰ মানুহে যাতে পৰম কল্যাণ পাব পাৰে। কিন্তু 1000 বছৰ যজ্ঞ কৰি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা আমি কোনো ফল নাপালো। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তদ না সংচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে কলি যুগৰ মানুহৰ তেতিয়াহ'লে কল্যাণ সাধক, কল্যাণ সাধিব পৰা আটাইতকৈ সহজ উপায়টো কি? এইটো উপায়টো আমাক দিয়া। কি উপায়? কলি যুগটো আমাৰ বাপজনে বৰ সুন্দৰ কৈছে যে কলি যুগক তেতিয়াহ'লে ধন্য বুলি কিয় কয়, কিয় কয়টোলৈকে আহি আছো। প্ৰথম কথা, কলি যুগ দোষৰ সাগৰ, ইয়াত কোনো সংশয় নাই। দোষৰ সাগৰ হোৱাৰ পাছতো ইয়াত এনেকুৱা কি মহান গুণ আছে? শৌনকে কৈছে যে উপায়টো দিয়াৰ আগত এটা কথা চিন্তা কৰিবা, কলি যুগৰ মানুহৰ বহুতখিনি লিমিটেশ্যন আছে। যেনে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দ্য ভাগ্যহি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। প্ৰথম কথা, কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো, মতিবিলাক মন্দ হ'ব, ভাগ্যহীন হ'ব, স্মৃতিশক্তি কমি যাব। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলিযুগত হ্ৰাস পাব: ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি। সেইকাৰণে শৌনকে কৈছে একেবাৰে সহজ উপায় দিবা যাতে কম দিনৰ ভিতৰত আমি পৰম গতি লাভ কৰিব পাৰোঁ। বাপজনাই কৈছে যে যদি কলি ইমানেই বেয়া, ইমান ভাল বুলি কিয় কৈছে? কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 1ম শ্লোক ভাগৱত।
12:3-51 দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কি কৈছে? যদিও কলিযুগ দোষৰ সাগৰ, আমাৰ মহাপুৰুষ মাধৱদেৱে তাৰ লগত মিলাজোলা এটা পদ এফাকি ঘোষাত দিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। কি গুণ? অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। যদিও পৰম পাতকী কলিযুগ, ইয়াত এটা মহান গুণ আছে, কেৱল মাত্ৰ কৃষ্ণৰ নাম লৈ অন্ত্যজাতি পাতকীও পৰম গতি লাভ কৰি যাব পাৰে। সেইকাৰণে কলিযুগক ধন্য বুলি কৈছে। ভাৰত বৰিষ ধন্য কলিযুগ আমি গায়ে থাকোঁ, হৰি 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 হৰিয়ে হে। আৰু ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম, এই তিনিটা বস্তু পালোঁ আমি। কলিযুগ, ভাৰত বৰিষ, হৰিনাম আৰু মনুষ্যৰ তনু, চাৰিটা বস্তু দুৰ্লভ, চাৰিটা বস্তু কলিযুগত মিল হৈছে। আৰু ইয়াৰ লগত পঞ্চম এটা আমি বস্তু পালোঁ যে আমি গুৰুজনাক পালোঁ, শ্ৰীমন্ত শংকৰদেৱক আমি নিজে আমাৰ গুৰু হিচাপে পালোঁ। আটাইকেইটা বস্তু পালোঁ। এতিয়াও যদি আমি পাৰ পাব নোৱাৰোঁ, এই আটাইখিনি সুবিধা পোৱাৰ পাছতো যদি কলিযুগৰ মানুহে পাৰ পাব নোৱাৰে, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া কোনো নাই। মনুষ্য শৰীৰ পায়া যিটো নৰগণ, নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। কীৰ্তনত লিখি থৈ গৈছে গুৰুজনাই। যদি কলিযুগত জন্ম লোৱাৰ পাছতো আমি যদি আমাৰ পৰম কল্যাণ সাধিব নোৱাৰোঁ, আমি যদি মুক্তি লাভ কৰিব নোৱাৰোঁ, আমি যদি প্ৰভু ভগৱন্তৰ ভক্তিৰস যদি পাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো বিফলে যাব বুলি কৈছে। যি কি নহওক, সৌনকে প্ৰশ্ন কৰিলে যে বয়স একেবাৰে কম, আয়ুস একেবাৰে কম, স্মৃতিশক্তি কম, বুদ্ধিহীন হ'ব, গতিকে তুমি এনেকুৱা উপায় দিয়া, সহজ সৰল উপায়, যিটো কৰিলে কলিযুগৰ মানুহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু পৰম আনন্দ যাতে লাভ কৰিব পাৰে। আমাক দুটাই বস্তু লাগে। এটা হৈছে মায়াৰ পৰা নিবৃত্তি অৰ্থাৎ পৰিত্ৰাণ, দ্বিতীয়টো হৈছে আনন্দ। এই দুটা বস্তু আমাক লাগে। আৰু সুতমুনিয়ে উপায় দিলে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতু কি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহে পৰম কল্যাণ যদি পাব বিচাৰিছে, আনন্দ যদি আপোনালোকে বিচাৰিছে, এটাই উপায় দিছে, সেইটো হৈছে কৃষ্ণত ভক্তি। প্ৰথম স্কন্ধ 2 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। এটাই উপায় আছে, তাৰ বাহিৰে বেলেগ নাই কলিযুগত। কৃষ্ণত একান্ত ভক্তি কেনেকৈ কৰিব? দুটা চৰ্ত দিছে, অহেতু কি অপ্ৰতিহত। প্ৰথম কৈছে কোনো হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে। আমি কৃষ্ণত ভক্তি কৰোঁ, কিন্তু আমাৰ কামনা থাকে। ভগৱানে অৰ্জুনকো কৈছে, 4 ধৰণৰ ভকত মোৰ ওচৰলৈ আহে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি নো অৰ্জুন, আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। এবিধ হৈছে আৰ্ত, মানে বিপদত পৰি ঈশ্বৰৰ নাম লয়। যেতিয়াই বিপদ আহিব তেতিয়াই কৃষ্ণ কৃষ্ণ, বিপদ গ'ল কৃষ্ণক পাহৰিলে। এইবিলাক হৈছে আৰ্ত, গজেন্দ্ৰৰ দৰে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ মন, মই কোন, এই শৰীৰ পোৱাৰ আগত মই কি আছিলোঁ, মই কি কৰা উচিত, মই ক'লে যাম, এই শৰীৰটো ত্যাগ কৰাৰ পাছত, মোৰ মৃত্যু হোৱাৰ পাছত মই একদম নিশ্চিন্ন হৈ যাম, নে মোৰ এক্সিষ্টেঞ্চ থাকিব, মই কোন, এই জানিব বিচৰাটো জিজ্ঞাসু ভাৱ লৈ আহে। এবিধ আহে অৰ্থাৰ্থী, খালি টকা পইচা ধন ধান সম্পত্তি বিচাৰি ভগৱানক আৰাধনা কৰে, ধ্ৰুৱৰ দৰে কেৱল অৰ্থ বিচাৰি। আৰু এবিধ হৈছে জ্ঞানী, যিসকলে জানিলে, ভকতৰ মুখৰ পৰা গম পালে, কলিযুগৰ মানুহৰ যদি কিবা মূল কৰ্তব্য আছে, কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন, এইকেইটা কৰ্মৰ দ্বাৰাইহে আমি পৰম গতি লাভ কৰিব পাৰিম, তাৰ বাহিৰে বেলেগ উপায় নাই। আৰু তাৰ পাছত ক্ৰমাগতভাৱে ভাগৱত আগবাঢ়িছে, আহি আহি ষষ্ঠ স্কন্ধত ওলাল।
ষষ্ঠ স্কন্ধত বৃত্তাসুৰ বধ মূল যিটো আজি আখ্যান ওলাইছে। এবাৰ দেৱতাসকলে স্বৰ্গত তেওঁলোকে বিৰাট আনন্দত মতলীয়া হৈ থাকোঁতে বৃহস্পতিৰ আগমন ঘটে। তেওঁলোকৰ গুৰু বৃহস্পতিক দেখিও নেদেখাৰ দৰে ইন্দ্ৰ আদি দেৱতাসকলে এই নৃত্য আৰু নিজৰ ভোগত ব্যস্ত হৈ থাকে। গুৰুজনাই অপমান কৰা দেখি নিজৰ শিষ্যসকলে বৰ আঘাত পায় আৰু অন্তৰ্ধান হৈ যায়, তাৰ পৰা গুচি যায়। অলপ পাছত ইন্দ্ৰ আদি দেৱতাৰ মনলৈ ভাৱ আহে, আমি বৰ ভুল কৰিলোঁ, গুৰুৱে আমাক মাত নিদিয়াকৈ গুচি গ'ল, আৰু যদি গুৰু নাথাকে তেতিয়াহ'লে অসুৰে আমাৰ স্বৰ্গ কাঢ়ি ল'ব। লগে লগে বৃহস্পতিৰ ঘৰলৈ গ'ল। বৃহস্পতি নিজৰ গৃহতো নাই, উপায়ন্তৰ হৈ গ'ল। ইফালে শুক্ৰাচাৰ্যৰ শিষ্য দেৱতা অসুৰসকলে গম পালে যে গুৰুবিহীন স্বৰ্গ, গতিকে আক্ৰমণ কৰিলে। উপায়ন্তৰ হৈ দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু ব্ৰহ্মাৰ ওচৰত শৰণাগতি হৈ পেলাই ক'লে, হে ব্ৰহ্মাদেৱ, আমাৰ দ্বাৰা ভুল হৈ গ'ল, আমাক এতিয়া কৃপা কৰক, নহ'লে অসুৰৰ হাতত আমাৰ অৱস্থা নাইকিয়া হৈছে। ব্ৰহ্মাই ক'লে, এজন আছে তোমালোকৰ গুৰুৰ যোগ্য, সেইজন হৈছে তস্তা মুনিৰ পিতেক বিশ্বৰূপ, কিন্তু তাতো অকণমান খেলি মেলি আছে। বিশ্বৰূপৰ মাক ৰচনা, বাপেক তস্তা, মাকৰ পৰিয়ালটো হৈছে দৈত্যকুল, অসুৰৰ পৰিয়াল। গতিকে এই কথাটো যদি হজম কৰিব পাৰা তেতিয়াহ'লে বিশ্বৰূপক তোমালোকে গুৰু হিচাপে ল'ব পাৰিবা। আৰু ইন্দ্ৰ আদি দেৱতাসকলে ক'লে, একো নাই, আমি সেইখিনি সহ্য কৰিম, কাৰণ বৰ্তমান অৱস্থাত যদি গুৰুবিহীন হয় আমাৰ আৰু দিগদাৰ হ'ব। তেতিয়া বিশ্বৰূপৰ ওচৰলৈ যায় আৰু বহুত কাকুতি মিনতি কৰাৰ পাছত বিশ্বৰূপে তেওঁলোকৰ গুৰু হ'বৰ কাৰণে সন্মতি প্ৰদান কৰে। আৰু তাৰ পাছতেই দেৱতাসকলক এটা কবচ দিয়ে, যাৰ নাম নাৰায়ণ কবচ। এই নাৰায়ণী কবচৰ কথাই ইমান সময় পাঠ কৰিছিল, যিটো কবচৰ সহায়ত আমি পামগৈ দেৱতাসকলে পুনৰ অসুৰৰ ওচৰত তেওঁলোকে জয় লাভ কৰিব পাৰে। এতিয়া ইয়াত অকণমান পাঠৰ লগত যাম। এতিয়া আমাক ইয়াত কৈছে, বিশ্বৰূপ বদতি শুনিও হৰি হয়, এহি নাৰায়ণ নামচ কবচ দুৰ্জয়। যিটো কবচ ইয়াত দিলে, কোনটো ৰূপত কি ধৰণে আমাৰ ৰক্ষা কৰে, এই গোটেইখিনি কথা ইয়াত আহিছে। তাৰপিছত কৈছে, কহিলো তোমাত তাক ধৰিও হৰিষে, যিনিবা দৈত্যক অপ্ৰয়াসে অৱশেষে, এহি কবচক যিটো ধৰে শুদ্ধভাৱে, একান্ত ভকতি কৰি মাধৱক পাৱে। নাৰায়ণ কবচ যিজনে অভ্যাস কৰে বুলি কৈছে, তেওঁ একান্তভাৱে ভক্তি কৰি মাধৱক অৰ্থাৎ ভগৱানক পাব বুলি ইয়াত ভাগৱতে লিখিছে। তৰে অপ্ৰয়াসে সিটো সমস্তে ভয়ত, চৰণ প্ৰহাৰে অতি বিঘ্নৰ মুণ্ডত, ৰাজভয় বৈৰী ভয় গৃহ ভয় যত, আধি ব্যাধি আধি যত আছে সংসাৰত, কিছুৱে নপাৱে তাক জানিবা নিশ্চয়, এহি মহাবিদ্যা যিটো ধৰয় হৃদয়। যিকোনো ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নাৰায়ণ কবচটো অতি উত্তম বুলি ভাগৱতে কৈছে।